বন্ধু বান্ধৱীসকল, আমি যেতিয়া ৰাতি টোপনি মাৰোঁ তেতিয়া এটা নহয় এটা আমি সপোন দেখোঁ আৰু আমি যিবিলাক সপোন দেখোঁ তাৰ বিপৰীত কি হ'ব কি নহ'ব আমি একোই নাজানো। তো আজিৰ এই ভিডিঅ'টোত আপোনালোকক ক'ম যে আপোনালোকে যে সপোনত কুকুৰ, মাছ, পাহাৰ, পৰ্বত যিকোনো বস্তু নেদেখে কিয়, ইয়াৰ একো নহয় একোটা নিৰ্দিষ্ট এটা ফল আছে। তো আজি আপোনালোকৰ ওচৰত কথা পাতিম যে ৰাতি আপোনালোকে টোপনি মাৰিলে কুকুৰ দেখিলে কি ইয়াৰ ফল, কুকুৰ সপোনত দেখিলে কি লাভ হ'ব পাৰে আপোনালোকৰ, জানো আহক। চাব, ৰাতি কুকুৰে যেতিয়া আপোনালোকে সপোনত দেখিব যে কুকুৰে খুব কান্দি আছে, খুব বেউৰাই আছে, একদম আপোনাৰ থাকিব ভাল লগা নাই, কুকুৰে চাৰিওফালে কান্দি আছে, তেতিয়া আপোনালোকে জানিব যে আপোনালোকৰ কোনো দুখ হ'বলৈ গৈ আছে। আপোনালোকে কোনোবা নিজৰ আত্মীয় সদস্য হওক বা নিজৰ কোনো মানুহেই হওক আপোনালোকৰ খুব দুখত আছে, তেখেত বেমাৰতো ভুগিব পাৰে, তেখেত অন্য কিবা এক্সিডেণ্ট জামেলা ইয়াত আপোনালোকে শোকত ভাঙি পৰিব পাৰে। এইটোকে বুজায় যে কুকুৰে যদি ৰাতি কান্দা আপোনালোকে সপোনত দেখে তেতিয়াহ'লে এই ফলটো হ'ল ইয়াৰ। আৰু এটা কথা, যদি আপোনালোকে কুকুৰটোক ৰাতি সপোনত কোনো কান্দাও দেখা নাই, কোনো অসুস্থ কৰাও দেখা নাই, চিম্পুল আপোনালোকে দেখিছে কি এটা কুকুৰ আহিছে আপোনাৰ লগত খেলি আছে, তেতিয়াহ'লে আপোনালোকৰ সপোনটো খুবেই ভাল, কাৰণ আপোনালোকৰ বন্ধুবৰ্গ খুব বাঢ়িব, আপোনালোকৰ পৰিয়ালবৰ্গ বাঢ়িব। গতিকে বন্ধু বান্ধৱীৰ লগত সুন্দৰভাৱে নিজৰ পৰিয়ালৰ লগত ভাল ধৰণে চলাৰ তাৰমানে কি এটা আৰ্হি আপোনালোকক দেখুৱাইছে। তো ইয়াতে আমি এটা কথাই বুজিলোঁ যে দুটাও ভাল, কোনোটো বেয়া নহয়। গতিকে আপোনালোকে যিহেতু জানিলে যে ৰাতি কুকুৰ সপোনত দেখিলে কি হয়, যদি জানিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।